ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষা বিভাগৰ এটা অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা। একাংশ শিক্ষকৰ হ'ব পাৰে পে কাট আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ কঠোৰ নিৰ্দেশনা আহিছে শিক্ষা বিভাগৰ পৰা। ইয়াতে চাওক, মাধ্যমিক শিক্ষা সঞ্চালক অসম কাহিলীপাৰাৰ পৰা জিলাসমূহৰ ইনস্পেক্টৰলৈ অৰ্থাৎ বিদ্যালয় পৰিদৰ্শকলৈ আহিছে নিৰ্দেশনা। শিক্ষা হেতু এপত অবিৰতভাৱে অনুপস্থিত থকা বিভিন্ন চৰকাৰী আৰু প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত এই নিৰ্দেশনা বা চিঠিখন আহিছে। It is with reference to the subject cited above, I would like to inform you that the Department of School Education, Government of Assam has viewed seriously the absence continuously in the school in respect of the teaching staff of various government and provincialized secondary school in the 662F and accordingly issued the direction to identify such teacher and take appropriate departmental action against the teacher concerned, including পানিছমেণ্ট অফ পে কাট। ওপৰত উল্লেখিত বিষয় সন্দৰ্ভত আপোনালোকক জনাব বিচাৰিছোঁ যে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা হেতু এপত বিভিন্ন চৰকাৰী আৰু প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ প্ৰতি সন্মান জনাই বিদ্যালয়ত অবিৰতভাৱে অনুপস্থিতি গুৰুত্ব সহকাৰে চোৱা চিতা কৰিছে আৰু সেই অনুসৰি এনে শিক্ষকক চিনাক্ত কৰি দৰমহা কৰ্তনৰ শাস্তিকে ধৰি সংশ্লিষ্ট শিক্ষকৰ বিৰুদ্ধে উপযুক্ত বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই নিৰ্দেশনা জাৰি কৰিছে। যিসকল শিক্ষকে শিক্ষা হেতু এপত অবিৰতভাৱে এবচেণ্ট হৈ আছে সেইসকলৰ দৰমহা কৰ্তনৰ দৰে শাস্তিমূলক ব্যৱস্থা লোৱাৰ কাৰণে এই নিৰ্দেশ আহিছে। আৰু ওপৰৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাদেশিক মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত নিযুক্ত সহ অনুশাসনমূলক কৰ্তৃপক্ষ হোৱাৰ বাবে ইয়াৰ দ্বাৰা অনুৰোধ কৰা হৈছে যে শিক্ষা হেতু এপ নিয়মিতভাৱে আৰু কোনো শিক্ষক কৰ্মচাৰী অবিৰতভাৱে অনুপস্থিতিৰ জাননীত নিৰীক্ষণ কৰিব দিছে আৰু সংশ্লিষ্ট শিক্ষকৰ বিৰুদ্ধে তৎক্ষণাত বিভাগীয় কাৰ্যবিধি ব্যৱস্থা আৰম্ভ কৰিব দিছে আৰু আৰোপ কৰাৰ উদ্দেশ্য নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত একেখিনি নিষ্পত্তি কৰাৰ নিয়ম আৰু পদ্ধতি অনুসৰি শাস্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰিও ফাৰ্দাৰ অন নোটিছ অফ কণ্টিনিউৱাছ এবচেঞ্চ অফ এনি টিচিং ষ্টাফ অফ এ গভৰ্ণমেণ্ট ছেকেণ্ডাৰী স্কুল ইউ আৰ ইনষ্ট্ৰাক্টেড টু ছাবমিট দ্য ৰিপৰ্ট এলং উইথ দ্য ৰিলেভেণ্ট ৰিকৰ্ডছ টু দ্য আণ্ডাৰচাইন ইমিডিয়েটলি ছ' দেট ডিপাৰ্টমেণ্টেল প্ৰচিডিং কেন বি ইনিচিয়েটেড এগেইনষ্ট ছাচ টিচাৰ্ছ অফ গভৰ্ণমেণ্ট ছেকেণ্ডাৰী স্কুল। চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ কোনো শিক্ষক কৰ্মচাৰী অবিৰত অনুপস্থিতিৰ জাননী পালে আপোনালোকৰ প্ৰাসংগিক অভিলেখৰ সৈতে তৎক্ষণাত তলত স্বাক্ষৰকাৰীক দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ এনে শিক্ষকৰ বিৰুদ্ধে বিভাগীয় কাৰ্যবিধি আৰম্ভ কৰিব পাৰে। দিছ ইজ ফৰ ইয়ৰ ইনফৰমেশ্যন নেচেচাৰী একশ্যন। যিসকল শিক্ষকে বিশেষকৈ ছেকেণ্ডাৰী মাধ্যমিক স্তৰৰ বিদ্যালয়ৰ কথা উল্লেখ কৰিছে শিক্ষা হেতু এপত অবিৰতভাৱে এবচেণ্ট হৈ আছে সেইসকলৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা আহিছে। পে কাট সংশ্লিষ্ট বিষয়ক দৰমহা কৰ্তনৰ কথাও উল্লেখ কৰিছে। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। যদিও মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনাটো আহিছে, গতিকে ইলিমেণ্টাৰী পৰ্যায়ত যিহেতু শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিয়া হয়, গতিকে অবিৰতভাৱে যদি আপোনালোকৰ শিক্ষা হেতু এপত এবচেণ্ট হৈ থাকে তেনেহ'লে আপোনালোকৰ দৰমহা কৰ্তনৰ দৰে নিৰ্দেশনা আহিব পাৰে। মই এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ জৰুৰী খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।